এই মানুহজনৰ এতিয়াও আহিব হোৱা নাই। মালতী, দৰজাখন খুলি দে। কোনো নাইচোন, তেন্তে কোনে মাতিছিল? অ' মা, মই মাছৰ পৰা আহো দে, সোনকালে আহিম দে আজি। ককটো লৈ যা। হাও হৰেণ, আজি নাযা নেকি মাছক? আজি নাযাওঁ দে, মই মন্দিৰত মিটিং আছে। নদীত মাছ মাৰিব যোৱা বন্ধ কৰিব লাগে আমাৰ গাঁওবাসীয়ে। দৈত্য ওলাই বুলি শুনা গৈছে। দাদা, নৈৰ পাৰৰ মেইন ৰাস্তাটো কোনফালে আছিলে মই বিচাৰি পোৱা নাই। সেইফালেদি যোৱা। ৰাতি 12টা বাজিল। এই ল'ৰাটোৰ এতিয়াও আহিব হোৱা নাই। আই, বৰচৰা মুখতে ৰজাই শালত দিছে, তাকে চাবলৈ বল। অজাতি কাউৰী, কি খাই বোলালি ঠোঁট? মই অজাতি কাউৰী একো খাই নুবোলাও ঠোঁট। বৰচৰা মুখত গিৰিয়েৰক শালত দিছে, তেজেৰে বোলালো ঠোঁট। ধাননি ধাননি নাহিবি কাঞ্চনী, ধান পাতে কাটিব গা, মূৰ বিলাই যি হওক ঘৰলৈ উভতি যা। কাটিলে কাটক ধানৰে পাতে গা, তোমাৰে লগতে যাম সিপুৰি লৈ নাৰাখো দুখুনি প্ৰাণ। খাওক মোৰ ভোজ, দিনটো সেই মুটনি সোপা খাব, ঘৰত 10 টকা এটা উপাৰ্জন কৰি আনিবতো নোৱাৰে। নাখাও যা ভাত, ল'ৰা ছোৱালী এটা দিবতো নোৱাৰিলি, ভাতকেইটা শান্তিত খাব নিদিয়। সন্তানেটি দিব নোৱাৰিলো বুলি এনেকৈ মদ খাই ঘৰত উৎপাত কৰিব লাগেনে? মৰিলেও শান্তি পাম এইটো। হেৰা, মই বেছি ৰাতি নহওঁতে যাওঁ দিয়া। ৰাতিপুৱা সোনকালে আহিব, যোৱা কালিও দেৰি কৰিছে আপুনি। হ'ব দিয়া, আহিম। নাইট ডিউটিটোৰ কাৰণে বৰ অসুবিধা হৈছে, তাই অকলে থাকিব ভয় কৰে ৰাতি। কি কৰিবি, উপায়তো নাই।